বৃহস্পতিবাৰে দিনৰ 2 বজাত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ঘটনাৰ বুজ ল'লে চৰাইদেউ জিলাৰ বিদ্যালয় পৰিদৰ্শকে। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ কুকাণ্ড পোহৰলৈ অহাৰ পিছতেই মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বুজ ল'লে চৰাইদেউ জিলাৰ বিদ্যালয় পৰিদৰ্শিকা বিন্তি শৰ্মাই। বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জিত ভট্টাচাৰ্যক বিভাগীয় নীতি অনুসৰি শাস্তি দিয়াৰ আশ্বাস পৰিদৰ্শিকাগৰাকীৰ। উল্লেখ্য যে ইতিমধ্যে এগৰাকী ছাত্ৰীক বিদ্যালয়ত যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হৈছে অধ্যক্ষ চিৰঞ্জিত ভট্টাচাৰ্য। এতিয়া আমি ব্যৱস্থা কৰিছোঁ যে তেখেতৰ এবচেঞ্চত পৰীক্ষা চলি আছে, পৰীক্ষাটো সুচাৰুৰূপে চালন কৰিবলৈ কাৰণে এজনক দায়িত্ব দিয়া হৈছে আৰু পুলিচৰ ৰিপৰ্টটো পোৱাৰ লগে লগে আমি সেইখিনি হায়াৰ অথৰিটি পঠিয়াম ফৰ ফাৰ্ডাৰ একশ্যন। কি একশ্যন হ'ব? ছাছপেনশ্যন হ'ব আৰু সেইটো হ'ব লাগে আৰু সেইটো যিহেতু তেখেত ফুল ফ্লেজেড প্ৰিন্সিপাল, তেখেতৰ দায়িত্বটো যি ছাছপেনশ্যনৰ কামটো এইটো হায়াৰ অথৰিটিয়ে কৰিব। মই তেখেতলৈ ৰিপৰ্ট ৰেডি কৰিছোঁ অলৰেডি। পিছতে মোৰ জইন কৰা আজি 4th ৱৰ্কিং ডে। মই জইন কৰি এইটো খবৰ পালোঁ আৰু এইখিনি সময়ত আপোনালোকে যিখিনি কথা ক'লে, বিং এ লেডি এইটো বৰ আনছেফ ফিল ডেফিনেটলি তেওঁলোকৰ যদি তেনেকুৱা ফিল কৰি আছিলে আৰু এই কথাটো আগতেও যদি জনা হৈছিলে এইটো একশ্যন ল'ব লাগিছিল। যদি একশ্যন লোৱা হোৱা নাই মই একশ্যন ল'ম আৰু যিখিনি ছোৱালীয়ে সেইখিনি ফেচ কৰিছিলে তেখেতসকল ওলাই আহিবলৈ সেইখিনি সাহস আমি দিব পাৰিব লাগিছিলে। সেইখিনি সাহস তেওঁলোকে নুগুটালে আৰু এই ছোৱালীজনী লগত যিখিনি ঘটনা ঘটিলে বুলি তেখেতে কৈছে, তেখেতে এইখিনি সাহস কৰি ওলাই আহিলে বুলি ভাবিছোঁ আৰু মহিলা হিচাপে নাৰী হিচাপে মই সেইটো অত্যন্ত কষ্টকৰ বুলি মই অনুভৱ কৰোঁ। সেইটো এটা মানসিক আঘাত। ছোৱালীজনী ভালকৈ পঢ়ক সেইটো কামনা কৰোঁ। চিয়ৰলি মই এইটো কথা এতিয়াই মই নকওঁ, মই কিন্তু প্লেন এটা কৰিছোঁ যিহেতু মই এইটো কথা আহিয়ে গম পালোঁ আৰু সেই বিষয়ে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৰা হ'ব আৰু বেলেগ ডিপাৰ্টমেণ্টৰ লগত কনভাৰ্জেঞ্চ কৰিও আমি এটা এৱেৰনেছ কৰিলোঁ। নিশ্চিতভাৱে আমি লজ্জিত আৰু এই ঘটনাৰ আমি গৰিহণা দিছোঁ আমাৰ বিদ্যালয় পৰিচালনা উন্নয়ন সমিতিৰ তৰফৰ পৰা। অসমৰ শিক্ষা জগতৰ মানচিত্ৰত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়াৰ যি কাৰ্য, এই কাৰ্য সঁচাকৈ নিৰ্লজ্জ আৰু আমি গৰিহণা দিছোঁ আৰু তেখেতক দৃষ্টান্তমূলকভাৱে আইনগতভাৱে দৃষ্টান্তমূলক তেওঁক শাস্তি দিয়া আমি দাবী জনাইছোঁ। এই ক্ষেত্ৰত কোনো যাতে আপোচ নহয় বিচাৰিছোঁ আৰু এই দৃষ্টান্তমূলক শাস্তি এইটো কাৰণে হ'ব লাগে যে প্ৰায় 1400ৰো অধিক এই বিদ্যালয়ৰ ল'ৰা ছোৱালী শিক্ষা আহৰণ কৰি আছে। গতিকে এই 1400 ল'ৰা ছোৱালী ভৱিষ্যতৰ নিৰাপত্তাৰ কথা আছে আৰু গতিকে তেওঁলোকে যাতে ভৱিষ্যতে নিৰাপদে যাতে ইয়ালৈ আহিব পাৰে, সাহসেৰে যাতে আহিব পাৰে, সেই পৰিৱেশ ৰচনা কৰিবৰ কাৰণে যিগৰাকী অধ্যক্ষই এই কামটো বেয়া কামত লিপ্ত হৈছে তেওঁক দৃষ্টান্তমূলক শাস্তি দিয়াত আমি বিচাৰিছোঁ। হাতত টাচ কৰিছে, মোক চুমা খাইছে গালত, তাৰপিছত কৈছে কি বোলে ইউনিফৰ্ম বোলে দিম, বোলে মোক পিন্ধাই দিম, নিজে পিন্ধাই দিম, তুমি কাপোৰ খুলি দিবা মই পিন্ধাই দিম বুলি কৈছে। এনেকুৱা যিটো ঘটনা ঘটি গ'ল নেক্সট আৰু যাতে মানে কোনে মানে এই ঘটনাটো ঘটাব নোৱাৰে তাৰ কাৰণে আপোনাৰ আমাৰ ছোৱালীটো আপোনাৰ ধৰি লওক সাহসী বুলি তাই মানে ঘৰত গৈ কিনে ক'লে যে মাক বাপেকক ক'লে এনেকৈ ঘটনা হ'ল আৰু বা অন্য কিমান ছোৱালী আছে। তো সেইখিনিৰ কাৰণে আপোনালোকৰ স্কুলতো এটা এৱাৰনেছ কৰক যাতে তেনেকুৱা যদি কোনোবাই মানে হেৰি কৰিছে কিন্তু তাই খোলা খুলি কিনে মানে কথা ক'ব লাগে। চব এতিয়া মই ইনস্পেক্টৰ স্কুল আছিলোঁ, অসমৰ প্ৰায় মানুহে জানে মই কি কৰিছোঁ, জানে হয় ছাৰ, আমিও জানো। শিৱসাগৰ, তিনিচুকীয়া আজিও মই সেই দমতে আছোঁ। আটাইতকৈ দুখ লাগে আজি মোক সভাপতি পাতি আৰু মোৰ তত্ত্বাৱধানটো হোৱাৰ পাছত এনেকুৱা এটা ঘটনা ইনচিডেণ্ট হৈছে, মই বৰ দুখ পাইছোঁ। আমি এটা সময়ত আহোঁ চাইছোঁ ক্লাছ হৈছিল, আমাৰ মেইন উদ্দেশ্য শৈক্ষিক দিশটো খেলি মেলি হোৱাটো কোনোদিন আমি কম্প্ৰমাইজ নকৰোঁ আৰু সেইকাৰণে হয়তো যোৱাবাৰ ষ্টেণ্ড কৰিছিলে। আমি ভাবোঁ মই ইনস্পেক্টৰ স্কুল আহি আছে, মই এটাই ক'ম যে মই যেনেকৈ কঠোৰ হৈছিলোঁ শিক্ষক শিক্ষয়িত্ৰী বা প্ৰধানৰ ওপৰত কঠোৰ হ'ব লাগিব। আমি বহুত কৰিব নোৱাৰিম, আমি ক'বহে পাৰিম যে আমি একশ্যন ল'ব নোৱাৰিম। আমি হয়তো বহুত উপলক্ষে মই এটা সময়ত আমি একশ্যন ল'বৰ কাৰণে পঠিয়াইছিলোঁ, হয়তো তদানীন্তন আছে সেইখিনি কিছুমান কাম নকৰিম।